বহু উৎসাহ আৰু উৎকণ্ঠাৰ মাজেৰে পাৰ হ'ল লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। যিহেতু মই নগাঁও লোকসভাৰ সমষ্টিৰ এজন ভোটাৰ, গতিকে আজি মই নগাঁও লোকসভাৰ সমষ্টিৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। 12 লাখ সংখ্যালঘুৰ ভোটাৰ থকাৰ নগাঁও লোকসভা সমষ্টি কাৰ দখলত যাব? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভাৰ সমষ্টি যেন ৰাজনীতিৰ সমীকৰণে সলনি হৈ পৰিল। ভোটাৰৰ ব্যাপক সালসলনিত যেন নগাঁও লোকসভাৰ সমষ্টিৰ সংখ্যালঘুৰ ভোটাৰৰ দপদপনি বাঢ়িল। বৰ্তমান নগাঁও সমষ্টিত 58% মুছলিম সংখ্যালঘুৰ ভোটাৰ আৰু 42% হিন্দুৰ সংখ্যাগুৰু ভোটাৰে নগাঁও সমষ্টি গঠিত। নৱগঠিত কাজিৰঙা লোকসভা সমষ্টি আৰু পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ পৰা এক বৃহৎ সংখ্যক ভোটাৰ কৰ্তন কৰি নগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টিত বৰ্তমানৰ ভোটাৰ 20,32,071 গৰাকী ভোটাৰৰ মাজত 12 লাখ ভোটাৰ সংখ্যালঘু। যদি এই 12 লাখ ভোটাৰ AIUDFৰ ভবাৰ মতে এই 12 লাখ সংখ্যালঘুৰ ভোটাৰ যদি AIUDFৰ পক্ষত যায়, তেন্তে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৰাটো প্ৰায় নিশ্চিত। আনহাতে নগাঁও লোকসভাৰ সমষ্টিত বৰ্তমান সংখ্যালঘুৰ ভোটাৰ বেছি হোৱাৰ বাবে সংখ্যালঘুৰ ৰাইজে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী এজন মুছলিম অথবা সংখ্যালঘুৰ প্ৰাৰ্থিত্ব দাবী কৰিছিল আৰু অৱশেষত সেই সংখ্যালঘুৰ ভোটাৰসকলৰ দাবী আওকাণ কৰি কংগ্ৰেছ দলৰ পৰা প্ৰদ্যুৎ বৰদলৈক টিকটৰ ঘোষণা কৰিছিল। আৰু সেই হেতুকে হয়তো মুছলিম সম্প্ৰদায়ৰ যিবোৰ ভোটাৰ আছিল, কংগ্ৰেছৰ যিবোৰ ভোটাৰ, সেইবোৰে চিপাং মৰা ৰাজনীতি কৰাৰ সম্ভাৱনা আছে। এই যে নগাঁও লোকসভাৰ সমষ্টিত যি 12 লাখ সংখ্যালঘুৰ ভোটাৰ আছে, এই 12 লাখ সংখ্যালঘুৰ ভোটাৰক লৈ AIUDF আৰু কংগ্ৰেছৰ মাজত টনা আজোৰা লাগি থকা অৱস্থাতেই বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা যেন এটা টাৰ্ণিং পইণ্ট হৈ পৰিছে। যি কি নহওক, আজি লোকসভাৰ সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ আছিল, এই ভোটগ্ৰহণত নগাঁও লোকসভাৰ সমষ্টি খুব শান্তি শৃংখলাৰ মাজেৰে সমাপ্ত হয়। যিহেতু আমি সকলোৱে একোজনকৈ দেশৰ নাগৰিক হওঁ, গতিকে নাগৰিক হিচাপে ভোট প্ৰদান কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে নগাঁও লোকসভাৰ সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী বিজয়ী হ'ব, তেখেতলৈ আগতীয়াকৈ মোৰ এই অভিজিত অসম ইউটিউব চেনেলৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। যদি মোৰ এই ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে, তেন্তে এটা লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিছোঁ আৰু পুনৰ এনে এটি ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। জয় অসম, বন্দে মাতৰম, জয় হিন্দ।